এক অপূৰ্ব অনুপম আয়োজন ভক্তিৰ ৰসত ডুব গৈছে যেন আমাৰ সমগ্ৰ পলাশবাৰী সামাজিক সাংস্কৃতিকভাৱে অতি আগবঢ়া সকলোৱে আমি জানো। পলাশবাৰীৰ প্ৰায় 8-10 হাজাৰ মান হ'ব, সঠিক সংখ্যাটো মই নাজানো। প্ৰায় 10,000 আমাৰ আই মাতৃ মানে তাত 18 বছৰীয়া যুৱতী আছে, 80 বছৰীয়া কোনোবা জ্যেষ্ঠ এগৰাকীও আছে। গতিকে আমাৰ প্ৰায় সকলোবিলাক নামঘৰৰ আয়তীসকল, আমাৰ আই মাতৃসকল আহি ইয়াত সমবেত হৈ কি অপূৰ্বভাৱে ভক্তিৰ ৰসৰ অমীয়া ৰসত ডুব গৈ গীত মাত ইয়াত উপস্থাপন কৰিছে। সঁচাকৈ এই নাম প্ৰসংগ অপূৰ্ব, মানে কি সুন্দৰ দৃশ্য আপোনালোকে দেখিছে। গতিকে মই ইয়ালৈ আহি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। উদ্যোক্তা বিশেষকৈ হিমাংশু শেখৰ বৈশ্য আৰু স্থানীয় উদ্যোক্তা যিসকল আছে প্ৰত্যেককে, লগতে এই প্ৰশিক্ষণ দিয়া নাৰায়ণপুৰ গোপাল প্ৰভু, সকলোলৈকে অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰভাৱে আমাৰ আধ্যাত্মিক চিন্তা চৰ্চা চেতনা আৰু সৃষ্টিৰাজিক এইদৰে নতুন প্ৰজন্মৰ মাজত বা ইয়াত বহু মাধ্যমৰ যোগেদি দেশ বিদেশৰ লোকে চাই আছে, তেওঁলোকৰ মাজত ইমান সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে। আপোনালোকে সকলোৱে গম পাইছে, প্ৰায় 10,000ৰো অধিক আই মাতৃসকল আহি আজি আমাৰ এই নাম সমাৰোহ অনুষ্ঠানত ভাগ লৈছে। দক্ষিণ কামৰূপ জিলা তথা পলাশবাৰী সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে এই অনুষ্ঠান আজি আয়োজিত হৈছে। মই পোনপ্ৰথমতে এই অনুষ্ঠানত যোগদান কৰা আই মাতৃসকলক আপোনালোক সংবাদ মাধ্যমৰ জৰিয়তে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকল অবিহনে এই অনুষ্ঠানটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন। আমি যোৱা 2 মাহ ধৰি বিভিন্ন পঞ্চায়তত, বিভিন্ন গাঁৱত, বিভিন্ন আঞ্চলিকত আমি প্ৰশিক্ষণৰ জৰিয়তে, জনসম্পৰ্কৰ জৰিয়তে এই অনুষ্ঠানটোৰ কাৰণে আমি প্ৰস্তুতি চলাই আছিলোঁ। আমাৰ সন্মানীয় সুদূৰ লখিমপুৰৰ পৰা অহা গোপাল প্ৰভু ডাঙৰীয়াই এই অনুষ্ঠানটো আমাক সম্পূৰ্ণ তেখেতৰ পৃষ্ঠপোষকতাত আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ পলাশবাৰী সমষ্টিৰ জনকল্যাণ মঞ্চৰ নেতৃত্বত জনকল্যাণ মঞ্চৰ সকলো সদস্যই এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যি সহযোগিতা কৰিছে, সকলোকে মই আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আৰু মই ভাবোঁ যে এইটো আমাৰ দক্ষিণ কামৰূপ জিলা তথা পলাশবাৰী সমষ্টিত এক অভিলেখ সৃষ্টি হৈছে, যদিও আমি আনুষ্ঠানিকভাৱে কোনো এনেকুৱা ব্যৱস্থা কৰা নাই। আগতে আজি যিসকল ব্যক্তি আহিছে কৈছে যে আগতে এনেকুৱা আধ্যাত্মিক অনুষ্ঠান, এনেকুৱা নামৰ অনুষ্ঠান আমাৰ এই পলাশবাৰী সমষ্টিত কেতিয়াও অনুষ্ঠিত হোৱা নাছিলে। আৰু বহুত ব্যক্তিয়ে চকুৰ পানী ওলাই আশীৰ্বাদ দি আমাক গৈছে। মই ভাবোঁ আপোনালোকৰো সহযোগিতাই বহুত আমাক সুবিধা কৰি দিছে। আগন্তুক দিনবিলাকত যাতে আমি এনেধৰণে আৰু ৰাইজৰ কাৰণে তথা আমাৰ ধৰ্মীয় অনুষ্ঠানসমূহক যাতে আমি সংৰক্ষিত কৰাৰ ক্ষেত্ৰত, কৃষ্টি সংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত আমি কাম কৰি যাব পাৰোঁ, আৰু তাৰে যাতে আপোনালোকে আমাক সহযোগিতা আৰু সাহস দিব পাৰে, মই তাৰে কামনা কৰিলোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।